প্ৰিয় দৰ্শক, এইবেদন মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অইল ইণ্ডিয়া দুলীয়াজানত ওলোৱা চাকৰিৰ বিষয়ে। বহুতো বিষয়ৰ পদ খালী হৈছে। ইয়াৰ বাবে কি কি যোগ্যতা লাগে, কেনেকৈ এপ্লাই কৰিব, কিমান চেলেৰি হ'ব, সকলোবোৰ তথ্য দিবলৈ চেষ্টা কৰিম। এংগেজমেণ্ট অফ কণ্ট্ৰেকচুৱেল বেচিছ, বিভিন্ন প্ৰকাৰৰ পদ খালী। অইল ইণ্ডিয়া লিমিটেড হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙৰ ভিতৰৰ, আৰু অসম আৰু অৰুণাচল প্ৰদেশৰ যদি ডমিচাইল থাকে তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। প্ৰথমটো হৈছে কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিচিয়ান, দুটা পদ খালী হৈছে। ইয়াৰ কাৰণে মেট্ৰিক পাছ হ'লেই হ'ল, আৰু লাগিব ইলেক্ট্ৰিচিয়ান ট্ৰেড পাছ কৰা হ'ব লাগিব। এইটো ITI পৰা যে পাছ কৰে সেইটো, আৰু ভেলিড ইলেক্ট্ৰিকেল ৱৰ্কছমেন পাৰ্মিট লাগিব ক্লাছ 1 এণ্ড ক্লাছ 2। তাৰপিছত 2 বছৰ যিকোনো স্থানত যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনাক প্ৰিফাৰেঞ্চ দিব। মিনিমাম 18 বছৰ, মেক্সিমাম 35 জেনেৰেল, OBC NCL 38। দৰমহা 21,450 টকা লাভ কৰিব প্ৰতিমাহে। পেইড লিভ পাব, হলিডে পাব। তাৰপিছত 825 টকাকৈ পাব প্ৰত্যেক ৱৰ্কিং ডে'ৰ কাৰণে। এইটো হৈছে আমাৰ প্ৰথম চাকৰি। ৱাক ইন ফৰ পাৰ্চনেল এছেছমেণ্ট। পাৰ্চনেল এছেছমেণ্টৰ কাৰণে আপুনি যাব লাগিব, তাত মাতিব সময়ত। এটা আনৰিজাৰ্ভ আৰু এটা OBC NCLৰ বাবে পদটো খালী হৈছে। 5 আগষ্ট তাৰিখে হ'ব, 7 বজাৰ পৰা 9 বজাৰ ভিতৰত হ'ব। তাৰপিছত দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান, তাত হ'ব। গতিকে তালৈ আপোনালোকে যাব লাগিব অৰিজিনেল তথ্য পাতি লৈ, আৰু এটা চেল্ফ এটেষ্টেড জেৰক্স কপি নিবলৈ নেপাহৰিব। আপোনাৰ দায়িত্বত থাকিব ইলেক্ট্ৰিচিয়ানৰ যি কাম থাকে সেইবোৰেই থাকিব। সকলো তথ্য খালী নিবলৈ নেপাহৰিব, ইনক্লুডিং বায়'ডেটা আৰু অন্যান্য। https://www.oilindia.com, ইয়াতে আপোনালোকে সকলো তথ্য লাভ কৰিব। এইটো হ'ল আমাৰ প্ৰথম চাকৰি। তাৰপিছত ছেকেণ্ড চাকৰিৰ বিষয়ে মই এতিয়া আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ছেকেণ্ড চাকৰিটো হৈছে কণ্ট্ৰেকচুৱেল লগিং এছিষ্টেণ্ট। ছেকেণ্ড চাকৰিৰ নাম এইটো, কণ্ট্ৰেকচুৱেল লগিং এছিষ্টেণ্ট। ইয়াৰ কাৰণে মেট্ৰিক পাছ হ'লেই হ'ল, খালী লাগিব প্ৰভিজনেল ট্ৰেড চাৰ্টিফিকেট, নেশ্যনেল হ'লেও হ'ব। তাৰপিছত ডিজেল মেকানিক, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, টাৰ্ণাৰ, ৱেল্ডাৰ, মটৰ মেকানিক, মেচিনিষ্ট ট্ৰেড ইত্যাদি থাকিব লাগে। আৰু মিনিমাম 6 মান্থ পষ্ট কোৱালিফিকেশ্যন কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগে, আৰু ৱৰ্ক অভাৰ এক্টিভিটিজ বা যিকোনো অইল ফিল্ড ৰিলেটেড কামত। বয়সটো ছেইম হয়, আৰু দৰমহাও ছেইম, 21,450 টকা, 825 টকাকৈ লাভ কৰিব। 9টা পদ খালী, বহুত পদ খালী হৈছে কণ্ট্ৰেকচুৱেল লগিং এছিষ্টেণ্টৰ বাবে। 5টা আনৰিজাৰ্ভ, SC এটা, ST এটা, OBC NCL 2টা ইত্যাদি। আৰু তাৰপিছত ছিলেকশ্যন প্ৰক্ৰিয়াটো মেৰিট বেচিছতে হ'ব। 10 আগষ্টত হ'ব, 7টাৰ পৰা 9টা বজাৰ ভিতৰত হ'ব। জেগাটো ছেইম, দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড। আৰু ইণ্টাৰভিউত যাবলৈ হ'লে 7টাৰ পৰা 9টাৰ ভিতৰত যাবই লাগিব, দেৰি নকৰিব। আৰু এটা ছেট অৰিজিনেল আৰু এটা ছেট জেৰক্স কপি নিবলৈ নাপাহৰিব। তাৰপিছত আৰু পদ খালী হৈছে, তাৰ বিষয়ে মই জনাই যাম। প্ৰথম পদটোৰ বিষয়ে মই ক'লোঁ। এতিয়া থাৰ্ড পদটো হ'ব আপোনাৰ কণ্ট্ৰেকচুৱেল ফাৰ্মাচিষ্ট। 5টা পদ খালী হৈছে। ইয়াৰ কাৰণে ছায়েন্সত হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগে, 2 বছৰীয়া ডিপ্ল'মা থাকিব লাগে ফাৰ্মাচীত। তাৰপিছত আছাম ফাৰ্মাচী কাউন্সিলৰ পৰা আৰু লাইচেঞ্চ থকা, 2 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থকা, মিনিমাম 18 বছৰ, মেক্সিমাম 40 বছৰ, আৰু OBC NCL 43, SC ST 45। ইমলুমেণ্ট দৰমহা ফিক্স পাব 24,960 টকা, আৰু ভেৰিয়েবল ইমলুমেণ্ট পাব পাৰ ৱৰ্কিং ডে 960 টকা। তাৰপিছত আৰু এটা পদ খালী হৈছে, 4 নম্বৰ পদ, কণ্ট্ৰেকচুৱেল পেৰামেডিকেল হস্পিটেল টেকনিচিয়ান। ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ কৰা ছায়েন্সত, 2 বছৰ OT টেকন'লজি ডিপ্ল'মা থকা, আৰু নহ'লে হাই ছেকেণ্ডেৰী ছায়েন্সত কৰা আৰু ডিপ্ল'মা ইন এমাৰ্জেঞ্চি এণ্ড ফাৰ্ষ্ট এড টেকন'লজি ক'ৰ্চ কৰা, 2 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থকা, মিনিমাম 18 বছৰ, মেক্সিমাম 40 বছৰ, 21,450 টকা আপুনি ফিক্স ইমলুমেণ্ট লাভ কৰিব। আৰু ভেৰিয়েবল ইমলুমেণ্ট লাভ কৰিব 825 টকা প্ৰতিটো ৱৰ্কিং ডে'ৰ কাৰণে। আৰু নহ'লে আপোনাৰ যদি হাই ছেকেণ্ডেৰীত ছায়েন্স আছে
ICU টেকন'লজি 2 বছৰীয়া কৰি থৈছে, 2 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ আছে, তেতিয়াও আপুনি চাকৰিৰ কাৰণে এলিজিবল। কণ্ট্ৰেকচুৱেল ফাৰ্মাচিষ্ট আনৰিজাৰ্ভ 2টা, SC এটা, ST এটা, OBC NCL এটা। কণ্ট্ৰেকচুৱেল পেৰামেডিকেল হস্পিটেল টেকনিচিয়ান 2টা, সেইটো আনৰিজাৰ্ভৰ বাবেহে, বাকীসকলৰ কাৰণে নাই। কণ্ট্ৰেকচুৱেল ফাৰ্মাচিষ্টৰ বাবে 5টা পদ খালী মই ক'লোঁ, 7 আগষ্টত যাব লাগিব, 7টাৰ পৰা 9টা, আৰু দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেডে ইণ্টাৰভিউটো হ'ব। আৰু কণ্ট্ৰেকচুৱেল পেৰামেডিকেল হস্পিটেল টেকনিচিয়ান 2টা পদ খালী, 7 আগষ্টতে হ'ব, 7টাৰ পৰা 9টা বজাৰ ভিতৰত হ'ব। দুলীয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেডে যাব লাগিব। অৰিজিনেল এটা ছেট, জেৰক্স কপি এটা ছেট, অৰিজিনেলটো নিবই লাগিব জানেই, আৰু ছেল্ফ এটেষ্টেড কৰিবলৈ নেপাহৰিব। সেইকেইটাই মূল কথা।